বহুতৰে মাজত এনেকুৱা এটা ধাৰণা হয় আৰু কৰ্মীসকলক উৎসাহিত কৰিবৰ কাৰণে প্ৰকৃতাৰ্থত আমি যে এটা অসম আৰু অসমবাসীৰ বিৰোধিতা কৰা কংগ্ৰেছ দলক ক্ষমতাহীন কৰিবৰ কাৰণে আমি এই মিত্ৰতাত আহিছিলোঁ সেই কথাটোকে মিত্ৰতা মানে শক্তি বৃদ্ধিৰ কথা আৰু সেইটোৱে সেই ধৰণে সকলোকে উৎসাহিত কৰিবৰ কাৰণে এই কথাখিনি দাঙি ধৰা আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই 2024 বৰ্ষৰ 1 জানুৱাৰীত এখন সংবাদমেল সম্বোধন কৰি তেখেতে উল্লেখ কৰিছিল যে আগন্তুক দিনবোৰ অৰ্থাৎ 2024 বৰ্ষটো অসম গণ পৰিষদ দলৰ বাবে সাংগঠনিক শক্তি বৃদ্ধিৰ বছৰ সেই মৰ্মে দলৰ সভাপতি ডাঙৰীয়া কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত দলে পুনৰ সমষ্টি ভিত্তিক সাংগঠনিক সভা কৰিছে লোকসভা ভিত্তিক দলীয় সভা অনুষ্ঠিত কৰিছে এতিয়া যেহেতুকে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ প্ৰতিটো ৱাৰ্ডত যেহেতুকে আমি প্ৰতীকবিহীন দলীয় প্ৰতীকবিহীনভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু তাত কোনো ধৰণৰ এলায়েন্সৰ প্ৰশ্ন নাই অৱশ্যে মিত্ৰতাৰ সকলো ধৰ্ম ৰক্ষা কৰিয়েই আমি মিত্ৰ শক্তিৰ এটা অংশীদাৰ দল হিচাপে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বিধানসভা দূৰত আছে নিশ্চিত থাকক জয়নাথ শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত নহয় এতিয়া মিত্ৰ শক্তিটোৰ যদি শক্তি নাথাকে তেন্তে আমি কেনেকৈ সহায় কৰিম গতিকে আমাৰ আঞ্চলিকতাবাদৰ প্ৰতি যিসকল এতিয়াও স্বতন্ত্ৰ প্ৰহৰীৰ দৰে ৰৈ আছে তেওঁলোক যাতে ঐক্যবদ্ধ হৈ থাকি মিত্ৰ শক্তিক ইন্ধন যোগাব পাৰে এইবোৰ তাৰেই এটা সাংগঠনিক প্ৰয়াস প্ৰথম ইয়াত আমাৰ জেনেৰেল হাউচৰ মেম্বাৰ শ্ৰদ্ধাৰ হেমন্ত হাজৰিকা ৰাইজে মনোযোগ কৰে যে আমি 85 চনৰ পৰা শিপাঝাৰ সমষ্টিৰ আন্দোলনেই বোলক আৰু অসম গণ পৰিষদ জন্মলগ্নৰ পৰা আমাৰ আত্মিক সম্পৰ্ক আছে এই দলৰ কৰ্মীসকল যাতে কোনো ধৰণৰ ভুল বাটে নাযায় গৈ বা আমাৰ অৱহেলাৰ কাৰণে আমাৰ মিত্ৰ শক্তিৰ শক্তি যাতে নকমে সেইকাৰণে আমি সাংগঠনিক কুচকাৱাজবিলাক কৰিব হেমন্ত হাজৰিকা মানুহজন খুব পজিটিভ আৰু মই আহি ভাল লাগিল তথাপিও মোৰ এটা নহয় কথা বতৰাবিলাক তেনেকুৱা হৈছে ধৰক মিত্ৰতা থাকিলেতো এইটোৱেই মিত্ৰ শক্তিৰ শক্তি মিত্ৰ শক্তিৰ শক্তি সেইটোৱেই যে আজি সেইবিলাক আমাৰ কাৰণে বিষয় নহয় আমাৰ বিষয় হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো বলিষ্ঠ নেতৃত্ব তেওঁ অসমখনক যিদৰে আগবঢ়াই নিয়াৰ এটা সপোন দেখিছে নতুন প্ৰজন্মক তেওঁ কৰ্মমুখী কৰি তোলাৰ বাবে যিবোৰ প্ৰয়াস চলাইছে সেই সকলোবিলাকক শক্তি প্ৰদান কৰিবৰ কাৰণে আমি সকলোৱে ইতিমধ্যে ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈছোঁ আৰু সাংগঠনিক কাম কাজবিলাক মিত্ৰ শক্তিৰ শক্তি বৰ্ধনৰ বাবে এই সমষ্টিটোৰ পৰা আমি জয়নাথ শৰ্মা ডাঙৰীয়া আৰু মই কৰ্তৃত্বশীল নহয় সময় আগবাঢ়ক মিত্ৰ শক্তি যে পুনৰ ক্ষমতালৈ আহিব সেইটো কিন্তু নিশ্চিত আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মিত্ৰ শক্তিয়ে পুনৰ শাসনলৈ আহিব সেইটোও কিন্তু ইতিমধ্যে নিশ্চিত হৈছে ইতিমধ্যে বিজেপি হৈ যায় এইটো ডাঙৰ কথা নহয় যিয়ে য'ত যেনেকৈ ভাল পায় অগপৰ মানুহ যদি বিজেপিলৈ গৈছে মিত্ৰ শক্তিতে আছে আৰু কাইলৈ যদি বিজেপিৰো কোনোবা মানুহে যদি অগপলৈ আহে তেতিয়াহ'লে সেইটো একো বেয়া ভাবিবলগীয়া নাথাকে মিত্ৰ শক্তিতে থাকিব আমাৰ কথা হ'ল মিত্ৰ শক্তিৰ বান্ধোন অটুট আছে অটুট থাকিব আৰু উভয় দলৰ বাবেই শক্তি বৰ্ধনটো এটা শুভ লক্ষণ ৰাজনৈতিক অভিজ্ঞতাৰ দিশৰ পৰা এটা কথাই ক'ম যে ৰাজধৰ্ম পালন কৰিবলৈ সকলোৱে শিকাটো উচিত আমি কোনেও কাকো আঘাত হানিব পৰা কথা বতৰা কোৱাটো উচিত নহয়
আৰু যদি তেওঁ তেনেধৰণে তেওঁৰ মুখৰ পৰা ওলাইছে বক্তব্য কিন্তু তেওঁ স্পষ্টীকৰণো দিয়া শুনি দেখিছোঁ মই আশা কৰোঁ যে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় অতীত মিত্ৰ শক্তিতে আগবঢ়া নাই জানো গতিকে ভালে কথা তেওঁ 20 বছৰ ৰাইজৰ পৰা ৰাইজক সেৱা নকৰিব নেকি কওকচোন সেৱা এতিয়া 26ৰ নিৰ্বাচন বহুত দূৰত এইবোৰ সম্পৰ্কত তেওঁ আলোচনা হোৱাই নাই গতিকে আমাৰ কথাটো হ'ল তেওঁ যিহেতুকে ৰাইজে তেওঁক 20 বছৰ ইয়াৰ পৰা জনপ্ৰতিনিধি কৰি তেওঁ দলটো সুসংগঠিত কৰি ৰাখক নহ'লে সুসংগঠিত কৰি নাৰাখিলে লোকসভাত আমি 1,15,000 ভোট আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰে নেকি এই সমষ্টিৰে প্ৰাক্তন বিধায়ক ইয়াতে জন্ম লোৱা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে দেখোন 33,000 ভোটে মাত্ৰ পালে অসম গণ পৰিষদৰ যিটো ভেটি জাতীয়তাবাদৰ যিটো ভেটি ইয়াত তৈয়াৰ হৈছিল এতিয়া যোৱা 4 মাহত মই প্ৰায় 80খন গাঁৱলৈ গৈছোঁ প্ৰত্যেকখন গাঁৱত সকলোৱে কৈছে লেট আছ গো এহেড আমি আগুৱাই যাওঁ আহক আৰু তাৰে আজিৰ এই চিনাকি আমি আশা কৰিছোঁ অসম গণ পৰিষদৰ আমাৰ কৰ্মীসকল চিপাঝাৰত সদায় একত্ৰিত হৈ থাকিব আৰু অহা পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে যাতে মিত্ৰগোটৰ লগত থাকিলেও অসম গণ পৰিষদ দলৰ তৰফৰ পৰা যাতে যিবোৰ আমি প্ৰাৰ্থী দিম তেওঁলোকক জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলৰ লগত আজি আমি এনেধৰণে একত্ৰিত হৈছোঁ ইয়াৰ পিছত আমি চিপাঝাৰ বিধানসভা সমষ্টিত যুৱ পৰিষদৰ অসম গণ পৰিষদ দলৰ যুৱকসকলক লৈ যুৱ পৰিষদ আমাৰ আছে এই যুৱ পৰিষদ আমি গঠন কৰিম মহিলা পৰিষদৰ আজি সভানেত্ৰী আহিছে মহিলা পৰিষদৰ গঠন হ'ব ইয়াত আমাৰ কৃষক পৰিষদ আছে কৃষক পৰিষদো আমি গঠন কৰিম আৰু এই গঠন কৰা প্ৰক্ৰিয়াটো আমি জানুৱাৰী মাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম বুলি আমি আঁচনি লৈছোঁ আমাৰ উদ্দেশ্য অসম গণ পৰিষদৰ ভেটি যি সমষ্টিত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ সেই ভেটি পুনৰ যাতে আমি জাগ্ৰত কৰি ৰাখিব পাৰোঁ সবল কৰি ৰাখিব পাৰোঁ আৰু 85ৰ যি ঢৌ অসম গণ পৰিষদৰ সপক্ষে সেই ঢৌ যাতে জনসাধাৰণৰ মাজলৈ আমি বহাই লৈ যাব পাৰোঁ তাৰেই আমি বুনিয়াদ আজি আৰম্ভ কৰিছোঁ আজি আমাৰ গণ পৰিষদ দলৰ অন্যতম সাধাৰণ সম্পাদক মণিমাধৱ মহন্ত ডাঙৰীয়া আছে আমাৰ উপসভাপতি অপূৰ্ব ভট্টাচাৰ্য আছে আমাৰ মহিলা পৰিষদৰ সভানেত্ৰী কৰবী তালুকদাৰ আছে আমাৰ অৰ্ণৱ আদি আছে এতিয়া আমাক খবৰ দিছে যে CMৰ এখন কাৰ্যসূচীত চৰকাৰী কাৰ্যসূচীত বীৰেন মিশ্ৰ ডাঙৰীয়া আছে যদিও তেওঁ যিকোনো প্ৰকাৰে ইয়ালৈ আহিবলৈ চেষ্টা চলাব সমগ্ৰ অসমৰ লগতে আমি আজি চিপাঝাৰত আহি উপস্থিত হৈছোঁ চিপাঝাৰ জাতীয়তাবাদৰ এক অন্যতম ভেটি এই চিপাঝাৰত আমি অসম গণ পৰিষদৰ পতাকা পুনৰ উৰুৱাম ইয়াত আমাৰ পৰ্যবেক্ষক অৰ্ণৱ ভৰালীয়ে দিনে নিশাই কাম কৰি আছে জয়নাথ শৰ্মাৰ নেতৃত্বত দলটো পুনৰ ইয়াত ঠনধৰি উঠিছে পঞ্চায়তৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলক আমি সাজু কৰি তুলিছোঁ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে জানে যে আইনখন কিছু সংশোধন হৈছে আৰু সেই আইনখনত দলীয় চিহ্ন আৰু দলীয় চিহ্ন নথকা দুইটা নিৰ্বাচনী অনুষ্ঠিত হ'ব তাৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকল কেনেধৰণে সাজু হ'ব আমি মহিলা আৰু যুৱ কৰ্মীক অগ্ৰাধিকাৰ দিম সেই কথাখিনিও আমি ক'ব বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে চিপাঝাৰত ৰাইজে আমাৰ দলটোক আদৰি লোৱা এই সময়কণত আমাৰ যিসকল নিষ্ঠাবান দলীয় কৰ্মকৰ্তা আছে তেওঁলোকে খুব আত্মবিশ্বাসেৰে কাম কৰক আমি তেওঁলোকক উৎসাহিত কৰিবলৈ আহিছোঁ আৰু আগন্তুক দিনত আমি দৰং জিলাৰ ভিতৰত এই চিপাঝাৰ সমষ্টিয়ে হওক ইয়াৰ আশে পাশে থকা সমষ্টিয়ে হওক এই সমষ্টিৰ ভিতৰত এটা সমষ্টি আমি মিত্ৰজোঁট হিচাপে অসম গণ পৰিষদে পাম বুলি আমি গভীৰভাৱে আশাবাদী আৰু অনাগত দিনত অসম গণ পৰিষদে ৰাইজৰ সেৱা আগবঢ়াবলৈ প্ৰস্তুত হৈ আছে নিশ্চিতভাৱে চাওক দৰং জিলাত 3টা সমষ্টি আছে এই 3টা সমষ্টিৰ ভিতৰত তিনিওটাতে আমাৰ মঙলদৈ হওক দলগাঁও হওক আৰু আমাৰ চিপাঝাৰ
তিনিওটাতে আমাৰ দিনে নিশাই দলীয় কৰ্মীসকলে কাম কৰি আছে আমাৰ শীৰ্ষ নেতৃত্ব অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত আলোচনা হ'ব আমি নিশ্চিতভাৱে আমাৰ এটাই কাম দলীয় কৰ্মী হিচাপে যে আমি দলটোক শক্তিশালী কৰিব লাগে আমি সেই শক্তিশালী কৰাৰ কাম কৰিছোঁ আৰু তেওঁলোকে সিদ্ধান্ত ল'ব আমি সিদ্ধান্ত অতি ইতিবাচক হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত